মৰাণহাট থানাৰ এলেকাৰ দুটা স্থানত বাহনী পানীত পৰি দুজনৰ মৃত্যু। নিশা শিঙিৰজান পথত পকা দলঙৰ পৰা পৰি মৃত্যুক সাৱটি লয় ৩৫ বছৰীয়া কানু তাঁতী নামৰ যুৱকজনে। কানু তাঁতীৰ ঘৰ শিঙিৰজান বৰলাইনত। কানু তাঁতী শিঙিৰজান চাহ বাগিচাৰ স্থায়ী কৰ্মচাৰী আছিল। আনহাতে বৃহস্পতিবাৰে সন্ধিয়াৰ ভাগত দোকানলৈ যাওঁতে পথাৰত বাহনী পানীত পৰি মৃত্যু হয় আন এজন লোকৰ। মৃত লোকজন হৈছে ৰাঙলীৰ ৪০ বছৰীয়া মাধৱ গগৈ। মানে কিবা কামত কালি ওলাই গৈছিলে, ক'ব নোৱাৰো ইমানটো মই। মানে পানীত মানে পৰি মানে ঢুকালে মানুহটো। ক'ত পৰিলে? এইটো আমাৰ টিং দলং বুলি কয়, পকা দলং। মানুহজনৰ নাম কানু তাঁতী। ৩৫। কি কৰে? বাগানত চাকৰি কৰে, পাৰ্মানেণ্ট। পৰিয়ালত কোন কোন আছে? পৰিয়ালত তাৰ বাইদেউ আছে, ই আছে আৰু নাই। বিয়া নাই পতা। কেনেকৈ পৰিলে? মানে কোন জেগাত পৰিলে? এই জুই লাগি আছিলে তাতে। পথাৰত নহয়, মোর বাতজনটা বলক মানে মোর যেরকম দেখা মতো হাজবেন্ড যে এথি করলেন, তার পিছে মোক হাজবেন্ড উঠালেন। মোক উঠাই লেইকে তার পিছে মই কলি যে দাদা দেখতো কে এথি হতে। এখন মই যেরকমে মানে পাইনে পার হলি, মই জককে বহুত ভয় করলি। দেখুন মই গেলি হুয়া দেখলি যে আমার গোটাকে পাই গেলি। গোটাকে ঠিক করলি, সবেজনকে নিকলালি বলি নিকলাবা রে, সবেজন নিকলাবা निकला सब निकला पेट सेट चिपा चिपी कर ली पानी टुकुन निकल सिगन अपनी मैं एम्बुलेंस मैं फोन कर रही शिवागण मैं एम्बुलेंस फोन कर रही हॉस्पिटल निছিলেন हाँ हॉस्पिटल লৈছিল কি কলে ডক্টর কি কলে মই তো যোৱা নাই দোকানলৈ আহিছিল মানুজন মানে মোৰ মানুহজনীৰ ককাই হয় দোকানলৈ আহোঁতে মানে কিবা কাৰণত ধৰি লওক পৰিলে চাগে পৰি পিনে এই ঘটনাটো হ'ল কি নাম আছিল মাধৱ গগৈ ঘৰ আপোনাৰ ৰাঙলী ভিলাগুৰি বয়স কিমান বয়স আপোনাৰ 40 বছৰমান পৰিয়ালত কোন কোন পৰিয়ালত আপোনাৰ ল'ৰা দুটা আছে ছোৱালী এজনী আৰু ঘৈণীয়েক আছে কেতিয়া হ'ল ঘটনাটো কালি আপোনাৰ 5টা 6টাৰ মাজত পথাৰত মানে বাঢ়নী পানী নে বাঢ়নী পানী মানে কি কৰিছিল মানুহজন ড্ৰাইভাৰ কৰিছিল